মই আজি আপোনালোকক খুব কম সময়ৰ ভিতৰত এখন চেণ্টাৰ টেবুলৰ টেবুল ক্লথ বনাবৰ কাৰণে দেখুৱাইছোঁ। কাপোৰখন লৈছোঁ বিন্নি ৰেড কালাৰ, আপোনালোকে দেখিলে হয়তো ধৰিব পাৰিছে, ডাঠ হয় কাপোৰখন। আৰু কালাৰ লৈছোঁ 3D আউটলাইনাৰ। ইয়াত মই 3D আউটলাইনাৰো লৈছোঁ আৰু কালাৰো লৈছোঁ। আজি মই আপোনালোকক পাৰ্ট 1টো দেখুৱাইছোঁ, মানে প্ৰথম কামখিনি, আৰু সম্পূৰ্ণ হোৱা ভিডিঅ'টো আপোনালোকে অহা কাইলৈ পাব। কাৰণ এয়া চাওকচোন, এইখিনি কাম প্ৰথমতেই কৰি ল'ব লাগে। যিসকল আগ্ৰহী আপোনালোকৰ কাৰণে কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো চাই এখন টেবুল ক্লথ বনাব পাৰিব, আৰু তেনেকৈয়ে মই দেখুৱাই আছোঁ। প্ৰথমতে মই ব্লু কালাৰটোৰে যিটো ডিজাইন মই আঁকি লৈছিলোঁ, সেই ডিজাইনটোত মই ব্লু কালাৰ 3D আউটলাইনাৰটোৰে চেইন চিলাইৰ নিচিনাকৈ কৰি গৈছোঁ। চেইন চিলাইটো আপোনালোকে সকলোৱে জানে, চেইন চিলাইৰ নিচিনাকৈ কৰি গৈছোঁ। আপোনালোকে মোৰ এই ডিজাইনটো নলৈ বেলেগ ডিজাইনো ল'ব পাৰিব। আপোনালোকক মই খালি দেখুৱাই গৈছোঁ কেনেকৈ মই চেইন চিলাইটো কৰি লওঁ। চেইন চিলাইটো চাওকচোন, একদম বেজি সূতাৰ নিচিনাই দেখাত হয়। বেজি সূতাৰে কৰিলে যেনেকুৱা চেইন চিলাই হয় তেনেকুৱাই হয়, কিন্তু বেজি সূতা লৈ মই নাই কৰা, আৰু বেজি সূতা লৈ কৰিলে বহুতখিনি সময় লাগিও যাব। খুব কম সময়ৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত এখন মই টেবুল ক্লথ বনাইছোঁ, আৰু সেই 1 ঘণ্টাৰ ভিতৰত বনোৱা টেবুল ক্লথখন মই আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমতে এনেকৈ ফুলপাহ কৰি ল'লোঁ, আৰু তাৰপিছত মই ছাইডৰ পাতবিলাক এনেকৈ চেইন চিলাইৰে কৰি গৈছোঁ। এইবাৰ মই গ্ৰীণ কালাৰটো লৈছোঁ। গ্ৰীণ কালাৰটোৰে এনেকৈ মই ছাইডৰখিনি চেইন চিলাই কৰি গৈছোঁ। চাওকচোন, খুব কম সময়ৰ ভিতৰত খুব ধুনীয়া এখন টেবুল ক্লথ আপোনালোকেও বনাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিজেই বনাব পাৰিব, আৰু আপোনালোকে বনাব পৰাকৈ মই ভিডিঅ'টো দিছোঁ। আৰু ইয়াৰ পিছৰখিনি মইতো ক'লোৱেই, অহা কাইলৈ আপোনালোকে পাব। আৰু আপোনালোকৰ এই টেবুল ক্লথখন চাই পেলাই আপোনালোকে যদি বনাব পাৰে বনাব, আৰু মোক জনাব, আৰু ফটো দিব আপোনালোকে বনোৱা হোৱাৰ পিছত। আৰু কেনেকুৱা লাগিছে কমেণ্টত আপোনালোকে মোক জনাবলৈ কিন্তু নাপাহৰিব। এয়া চাওকচোন, আজি মই এই ফুলপাহৰ ছাইডৰখিনি কৰি আছোঁ, আৰু টেবুল ক্লথখনৰ ছাইডখিনিত মই এনেকৈ গ্ৰীণ কালাৰটো মই ব্যৱহাৰ কৰিছোঁ। এনেকৈ 0 নম্বৰ ব্ৰাছেৰে গ্ৰীণ কালাৰটোৰ ছাইডটো মই বনাই লৈছোঁ। মই প্ৰথমতে টেবুল ক্লথৰ জোখটো লৈ পেলাই আঁকি লৈছিলোঁ, আৰু তাৰপিছত মই এনেকৈ কালাৰেৰে প্ৰথমতে ফিল আপ কৰি গৈছোঁ। গোটেই টেবুল ক্লথখন মই এনেকৈ ছাইডটো ফিল আপ কৰিছোঁ। আৰু ইয়াৰ পিছত মই যিখিনি কাম কৰিম এইখিনি শুকোৱাৰ পিছতহে কৰিব লাগিব। সেয়ে মই আজি আপোনালোকক এইখিনিহে দেখুৱাইছোঁ। ইয়াৰ পিছৰখিনি মই আপোনালোকক দেখুৱাম। বহুত ধুনীয়া এখন টেবুল ক্লথ, আপোনালোকে দেখিলে ক'ব খুব ধুনীয়া টেবুল ক্লথ। আৰু নিজৰ ঘৰখন নিজে আমি এনেকৈ খুব কম সময়ৰ ভিতৰত ডিজাইন কৰি সজাই ৰাখিব পাৰোঁ। চেণ্টাৰ টেবুলৰ টেবুল ক্লথ যিহেতু খুব বেছি ধুনীয়া লাগে। আজি ইমানেই দেখুৱালোঁ, ধন্যবাদ।